শিক্ষা, স্বাস্থ্য, বিশুদ্ধ খোৱাপানী আৰু হাতীমানৰ সংঘাত দূৰ কৰাৰ লক্ষ্য এপছৰ প্ৰাক্তন সভাপতি তথা UPPLৰ 46 নম্বৰ ওদালগুৰি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী দীপেন বড়ো। এসময়ৰ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰাক্তন মন্ত্ৰী তথা BTCৰ উপমুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰীৰ দিনত ধোঁৱাচাঙত পৰিণত হৈছিল খোৱাপানীৰ জ্বলন্ত সমস্যা। এইবাৰ ওদালগুৰি বিধানসভা সমষ্টিত সকলোৰে দৃষ্টি নিবদ্ধ হ'ব এখন মহাযুঁজ, যেন পাণ্ডৱ আৰু কৌৰৱৰ কুৰুক্ষেত্ৰৰ দৰে নিৰ্বাচনী মহাৰণ। উল্লেখ্য যে জনতাৰ কণ্ঠ পৰিৱৰ্তনৰ স্বাৰ্থত এজন যুৱ নেতা, যিজন যুৱ নেতাই 25টাকৈ বছৰ বড়োলেণ্ডৰ সেৱাত উচৰ্গা কৰা এই যুৱ নেতাজনেই হ'ল সকলোৰে জনপ্ৰিয় প্ৰাক্তন এপছৰ সভাপতি তথা UPPLৰ প্ৰাৰ্থী দীপেন বড়ো। বৰ্তমানে সময় হৈছে যুৱশক্তিৰ। নৱপ্ৰজন্মক উন্নতিৰ শীৰ্ষত আগুৱাই নিবলৈ যুৱশক্তি বিনে আনচোন গত্যন্তৰ নাই। ওদালগুৰি বিধানসভা সমষ্টিয়ে নহয়, এখন সুন্দৰ অসম গঢ়াৰ সংকল্পৰ লক্ষ্য আৰু সকলোৰে সমান অধিকাৰ সুনিশ্চিত কৰাৰ সন্দৰ্ভত 46 নম্বৰ ওদালগুৰি বিধানসভা সমষ্টিৰ জনপ্ৰিয় UPPLৰ দক্ষ প্ৰাৰ্থী দীপেন বড়োৱে সাংবাদিকক কি ক'লে শুনকচোন। ওদালগুৰিৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে আমাৰ ইছলাম ধৰ্মী ৰাইজক মই প্ৰথমে শুভেচ্ছা জনাইছোঁ আৰু আমাৰ বকুলতলা ঈদগাহ ময়দান, লগতে লাউডুং শিৱপুৰ ঈদগাহ ময়দান, ভালুকমাৰী ঈদগাহ ময়দানত মই এই যি নামাজৰ সময়ত আমাৰ ইছলাম ধৰ্মী যিখিনি ৰাইজ ওদালগুৰি সমষ্টিত আছে, ওদালগুৰি জিলা আৰু বড়োলেণ্ডৰ অসমত থকা সকলো মুছলমান ৰাইজক মই ঈদ উপলক্ষে মই মুবাৰক জনাইছোঁ আৰু শান্তি সম্প্ৰীতি ভাইচাৰাৰে আমি একত্ৰিতভাৱে যাতে আমাৰ অঞ্চলখন বিটিআৰখন অসমখন আগুৱাই নিব পাৰে, তাৰ কাৰণে মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আশা কৰিছোঁ আগন্তুক দিনত আমি একেলগে থাকি এই সমাজখন আগুৱাই নিয়াত সকলোৱে আগবাঢ়ি যাব পাৰিব। সেই আশাৰে আজিৰ এই পবিত্ৰ ৰমজান মাহৰ শেষত যি ঈদ উল ফিতৰ আয়োজন কৰা হয়, এই ঈদৰ নামাজত মই অংশগ্ৰহণ কৰিছোঁ। নাই, তেখেতে যোনটো কৈছে, তেখেতে ৰাজনীতিবিদ হিচাপে বহু বছৰ কাম কৰিছে, তেখেতৰ অভিজ্ঞতা আছে। ময়ো প্ৰায় 25টা বছৰ জাতি জনগোষ্ঠী সমাজৰ লগত একত্ৰিত হৈ আছোঁ আৰু একত্ৰিত এই সমাজখন শান্তি সম্প্ৰীতি আগুৱাই নিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমাৰ মাজত যিখিনি ভেদাভেদ আছিল, এইটো আমি নাইকিয়া কৰিলোঁ। এতিয়া বড়োলেণ্ডখন শান্তিৰ এটা বড়োলেণ্ড আৰু শান্তি যিহেতু ঘূৰি আহিছে, প্ৰগতি উন্নয়ন কৰিব লাগিব। ৰাইজৰ সমস্যা আছে, জাতি জনগোষ্ঠীৰ অধিকাৰৰ তেওঁলোকৰ সমস্যাৰ কথা আছে। তো অভিজ্ঞতা বেলেগ বেলেগ। তেখেতৰ যিটো অভিজ্ঞতা আছিল, এই অভিজ্ঞতাটো পুৰণা আছিল। আমি নতুন অভিজ্ঞতা লৈ আহিছোঁ, নতুন এটা চিন্তাৰে নৱপ্ৰজন্মক আগুৱাই নিয়া এটা সংকল্প। বৰ্তমান সমাজখনক আগুৱাই নিব লাগে আৰু শিক্ষা দীক্ষাৰ দিশত এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিছে, ডিজিটেলৰ যুগ, চাকৰি বাকৰি নিয়োগ নিযুক্তি সংস্থাপন ল'ৰা ছোৱালী বিচাৰে। তো এজেণ্ডা আমাৰ আছে, আমাৰ সংকল্প আছে। এই এজেণ্ডা আৰু সংকল্প লৈ আমি আগবাঢ়িম। কিছুমানক লাগে ক্ষমতা, কিছুমানক লাগে গাদী, কিছুমানক লাগে ক্ষমতাক এটা নহয়, দুটা নহয়, 4-5টা ক্ষমতা খামুচি মাৰি ধৰা তেনেকুৱা অভিজ্ঞতা কাৰোবাৰ থাকিব পাৰে। মোৰ তেনেকুৱা অভিজ্ঞতা নাই। মই ৰাইজক সেৱা কৰিব আহিছোঁ। ৰাইজক সেৱা মোৰ পৰম ধৰ্ম আৰু ৰাইজক জনসাধাৰণক সেৱা কৰি পেলাই তেওঁলোকৰ দুৰ্দশা, তেওঁলোকৰ উন্নয়নৰ কথা সকলো স্তৰত কাম কৰিবৰ কাৰণে মই প্ৰস্তুত আছোঁ আৰু এই কথাকে মই স্পষ্ট ভাষাৰে ওদালগুৰিবাসী ৰাইজক মই জনাইছোঁ যে আপোনালোকৰ ল'ৰা, আপোনালোকৰ সন্তান, আপোনালোকৰ পুত্ৰ, ভাই হিচাপে মোক আঁকোৱালি লওক আৰু কোনো দল চাব নালাগে, কোনো জাতি ধৰ্ম এনেকুৱা চাব নালাগে। মোক নিজৰ এজন আপোন হিচাপে আপোনালোকে আগবঢ়াই নিয়ক। দিছপুৰৰ পৰা যিখিনি অধিকাৰ কাঢ়ি আনিব লাগে, যিখিনি উন্নয়ন কৰিব লাগে, সেইখিনি মোৰ কৰ্তব্য, মোৰ দায়িত্ব। সেইটোৱে।
হাতী মানুহৰ সংঘাত বা আমাৰ খোৱা পানীৰ যি অসুবিধা জনস্বাস্থ্য কাৰিকৰী বিভাগ যোৱাটো সময়ত দুবাৰ কাৰণে তেওঁ মন্ত্ৰী আছিল, 4বাৰ বিধায়ক আছিল। সেই পৰিৱেশটো চাই ভাৰত ভূটান সীমান্তত এতিয়াও খোৱা পানীৰ অভাৱ। এই সময়ত তাত খাবলৈ পানীয়ে নাই। জেজেএমৰ যিখিনি আঁচনি তাত ৰূপায়ণ কৰা আছিল চব আধৰুৱা হৈছে, হাফ ডান। না তাত পানী ওলাই, না জেজেএম প্ৰজেক্ট সম্পূৰ্ণ হৈছে। আৰু তাৰ আগত যিবিলাক স্পেচিয়েল স্কিমত PHCৰ যিবিলাক পানীৰ যোগানৰ যিখিনি আঁচনি কৰা হৈছিল, সেইটো চব বিকল হৈ গ'ল, পানীও নোলালে। তো সমস্যাটো হ'ল যে আপোনাৰ কিমান দূৰদৰ্শিতা আছে, আপুনি কিমান সঠিকভাৱে কামটো কৰিবলৈ মন আছে। আৰু যদি এইটো মন নাই, তেতিয়াহ'লে অকল স্কিমটো ৰূপায়ণ কৰিলে কাম হৈ নুঠে। আপুনি নিজেই চাব লাগিব, এতিয়া গ্ৰাম্য অঞ্চলত মানুহে জীৱ জন্তুৱে খোৱা এই যি পানী যি বৈ আহে, সেইটো পানী ফিল্টাৰ কৰি পেলাই খাব লগা হয়। তো এনেকুৱা এটা পৰিৱেশত না গা ধুবলৈ তেওঁলোকৰ পৰ্যাপ্ত পানী আছে, না খাবলৈ পৰ্যাপ্ত পানী আছে। প্ৰায় 4 মাহটো পানী নাথাকে। এই সমস্যা এতিয়াও শেষ হোৱা নাই। জল জীৱন মিছন যোনটো প্ৰতি ঘৰত পাইপৰ যোগেদি পানী দিয়া কথা আছিল, সেইটো আধৰুৱা হৈ গ'ল। তো আমি কৰিব লাগিব, নতুন প্ৰজন্মই এইটো কৰিব লাগিব, ইচ্ছা থাকিলে সম্ভৱ হয়। হাতী মানুহৰ সংঘাতৰ কাৰণে আমি যথেষ্ট সামাজিকভাৱে আমি কাম কৰিলোঁ। কিছু সজাগতা বৃদ্ধি কৰি পেলাই সংঘাত বা হাতীৰ মৃত্যু হোৱা, মানুহৰ জীৱন যোৱা এইটো কমি গৈছিল। কিন্তু আহি জনপ্ৰতিনিধিসকলে খালি কথাটো কয়, গাঁৱৰ কেতিয়াবা যায়, কেতিয়াবা নাযায়। এই সময়ছোৱাত এতিয়া এই সংঘাতবিলাক যেনেকুৱা ধৰণে নিৰ্মূল হ'ব লাগিছিল, হোৱা নাই। মই আশা কৰোঁ যে হাতী মানুহৰ সংঘাত, মই যিহেতু এটা বিশেষ পৰিৱেশত মই ডাঙৰ দীঘল হৈছোঁ, আৰু এই প্ৰকৃতিখন আমি ভাল পাওঁ। প্ৰকৃতিক বচাই ৰখা, হাতীক বচাই ৰখা, মানুহৰ জীৱন ৰক্ষা কৰা মোৰ কৰ্তব্য। এই কৰ্তব্যটো পালন কৰিবলৈ মই প্ৰস্তুত আছোঁ। হয়, লাকি নম্বৰ 9 হয়, কাৰণ 9 এপ্ৰিলত নিৰ্বাচন দিন আছে। এই 9 তাৰিখে আমি 99,000 ভোটত জয়ী হ'ম বুলি মই দৃঢ় বিশ্বাসেৰে কৈছোঁ। আৰু ইয়াৰ কাৰণে ওদালগুৰি বিধানসভা সমষ্টিত কোনো প্ৰতিদ্বন্দ্বিতা নাই, কোনো প্ৰত্যাহ্বান নাই। কিছুমানে ভাবিব পাৰে যে ইয়াত BPFৰ MCLA আছে, গোটেই MCLA BPFৰ, যিহেতু সকলো তেওঁলোকেই জিকি যাব। কিন্তু কাউন্সিলত যদি কাৰণত ভোট দিয়ে, বিধানসভাত বেলেগ কাৰণত ভোট দিয়ে, পাৰ্লিমেণ্টত বেলেগ কাৰণত ভোট দিয়ে। তো কাউন্সিলত ভোট দিয়াটো মানুহে সম্পন্ন কৰিলে, ভোট দিলে, হৈ গ'ল, চৰকাৰ হৈ গ'ল। কিছুমানে গাদী বিচাৰিছিল, পাই গ'ল। কিছুমানে কিবা কিবি বিচাৰিছিল, পাই গ'ল। এতিয়া বিধানসভা ইলেকশ্যনটো ৰাইজে নিজৰ অধিকাৰ, বিধানসভাত যাই পেলাই এই বিধানসভাৰ মজিয়াত এই সমষ্টিৰ উন্নয়নৰ, এই সমষ্টিৰ দুখ বেদনা, আকাংক্ষা বিধানসভাত যাই পেলাই যদি আমি মাত নামাতো, BTC চৰকাৰে পইচাই নাপাব, কাৰণ MLAহে পইচা খুজি লৈ যাব। এই কথাবিলাক আছে। তো ইয়াৰ কাৰণে এজন মানুহকে বাৰে বাৰে জিকাই দিয়া, এজন মানুহে বাৰে বাৰে পজিশ্যন পোৱা, এইটোতো কেতিয়াও বাস্তৱ নহয়। মানুহে বিচাৰিছে যে আমাক পৰিৱৰ্তন লাগে, নতুন প্ৰাৰ্থী লাগে। আৰু এই ক্ষেত্ৰত ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ সন্মান, মৰম মই পাইছোঁ। সেইটোৱে কথা। এটা প্ৰশ্ন কৰিম মই, যিটো BTC চৰকাৰ এই 5টা বছৰত শান্তিময় পৰিৱেশ গুচি গ'ল, 4টা মাহতে তেওঁলোকে অপ্ৰীতিকৰ পৰিস্থিতি সম্ভৱ হৈছে BTCত। আৰু লগতে যিটো অৰুণোদয় আঁচনি বা হিতাধিকাৰীসকলে তেওঁলোকে উজুতি খাব লগা হৈছে প্ৰথম খোজতে। নাই, অশান্তি বা হিংসা আমি কেতিয়াও নিবিচাৰোঁ। আমি যোৱা 5-6টা বছৰ শান্তি ইয়াত বজাই ৰাখিবৰ কাৰণে, শান্তি ঘূৰাই অনাৰ কাৰণে যথেষ্ট কাম কৰিলোঁ। আগন্তুক দিনলৈকে কাম কৰিম। এতিয়া নতুন চৰকাৰ আহিল, ইয়াত বিভিন্ন হিংসাৰ ঘটনা ঘটি গ'ল। বড়ো মানুহৰ ঘৰ জ্বলিল, চাওতাল আদিবাসী মানুহৰ ঘৰ জ্বলিল। এইবিলাক আমি কেতিয়াও নিবিচাৰোঁ, এইবিলাক হোৱাটো আমি কেতিয়াও কামনা নকৰোঁ। আৰু যাৰ কাৰণে এই ঘটনাটো দেখি পেলাই ততাতৈয়াকৈ মই এপছু সভাপতি থকা সময়ত কাৰিগাঁও হাইস্কুলত যাই পেলাই মই থিয় দিছিলোঁ যে এনেকুৱা মাৰামাৰি আমি কেতিয়াও নিবিচাৰোঁ। বড়ো ৰিলিফ কেম্পত যাই পেলাই কৈছিলোঁ যে আমি সদায় শান্তিৰে বসবাস কৰিব লাগিব। তাৰপিছত এইটো নাইকিয়া হৈ গৈছে। তো কিছুমানে কয় যে মই মালিক নহয়, মালিকটো অসম চৰকাৰ, আৰু যাক নেকি মালিক বুলি বহাইছে
ই যদি নিজে মালিক নহয় বুলি কয় ইয়াৰকে আমাৰ মানে দুখৰ কথা বেদনাৰ কথা আমাৰ তাত কি থাকিব পাৰে তো অশান্তি বা হিংসা আমি কেতিয়াও নিবিচাৰোঁ আমি সদায় শান্তিৰ প্ৰতীক হিচাপে সমন্বয়ৰ প্ৰতীক হিচাপে আমি কাম কৰিব বিচাৰোঁ সেই কথাই মই স্পষ্ট পাইছোঁ ৰাইজক কি আমন্ত্ৰণ জনাইছে? ৰাইজক মই আহ্বান জনাব বিচাৰিছোঁ ৰাইজ এতিয়া পৰিৱৰ্তন বিচাৰিছে 18 বছৰৰ পৰা 40 বছৰৰ যিখিনি আমাৰ জেনজি আছে যিখিনি নৱপ্ৰজন্ম নতুন ভোটাৰ আছে কলেজ স্কুল পঢ়ি থকা বা যাৰ পঢ়া শেষ হৈ গ'ল সকলোৱে বিচাৰিছে এইবাৰ নতুন প্ৰজন্মৰ এজন প্ৰতিনিধি আমাক লাগে যোনে নেকি আমাৰ সমাজ সলনি কৰিব আমাৰ অঞ্চল সলনি কৰিব আৰু ইয়াত শিক্ষা লগত জড়িত ইয়াত মেডিকেল কলেজ স্থাপন কৰিব লাগে ইঞ্জিনিয়াৰিং কলেজ লাগে আমাক ওদালগুৰি ইউনিভাৰ্চিটি লাগে পলিটেকনিক লাগে নাৰ্ছিং কলেজ লাগে সেই সকলো কথা নতুন প্ৰতিনিধিয়ে সিদ্ধান্ত ল'ব সেই সিদ্ধান্তটোৰ প্ৰতি সকলোৱে সঁহাৰি জনাইছে আৰু মই দৃঢ় বিশ্বাসী আশাবাদী ৰাইজ মই আপোনালোকৰ কাৰণে আহিছোঁ মোৰ নিজৰ একো নালাগে আৰু নিজৰ কাৰণে মই কেতিয়াও সমাজখনৰ কাৰণে 25টা বছৰ মই কাম কৰা নাছিলোঁ জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিছিলোঁ জাতি সেৱা সমাজ সেৱা মোৰ পৰম ধৰ্ম আৰু ৰাজনীতিটো সমাজ সেৱা মোৰ পৰম ধৰ্ম এইটোৱে কৰ্তব্য ইয়াৰ কাৰণে ৰাইজ ওলাই আহক 9 তাৰিখে ট্ৰেক্টৰৰ ছবিত UPPLৰ প্ৰাৰ্থী হিচাপে মোক দল নচোৱাকেই যি দলতে নাথাকক কিয় মোক চাইলেণ্ট ভোট দিয়ক ধন্যবাদ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996